শিৱসাগৰ জিলাত সোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি সৰবৰাহ গাহৰি মাংস বিক্ৰীত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰি থৈছে। অথচ এনে সময়তে অসাধু চক্ৰই আইন উলংঘাৰে বহিৰাজ্যৰ পৰা 200 শতাধিক গাহৰি কঢ়িয়াই অনা এখন ট্ৰেইলাৰ আজি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। সদৰখন গাহৰি পালক সংস্থাৰ সহযোগত আৰক্ষীয়ে জব্দ কৰা গাহৰি ভৰ্তি বাহনখনৰ নম্বৰ হৈছে HE680C2398। অন্য ৰাজ্যৰ পৰা বেমাৰী গাহৰি কেনেকৈ অসমলৈ সৰবৰাহ কৰিব পাৰি তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে গাহৰি পালক সংস্থাই। লগতে অসাধু চক্ৰক শীঘ্ৰেই নাকি লগোৱাৰ দাবী জনাইছে। হয়, যেহেতু শিৱসাগৰত ইতিমধ্যে ASF ধৰা পৰিছে আৰু ইয়াৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা মানে আপোনাৰ বন্ধৰ নিৰ্দেশনা দিয়া আছে যে মাংসও বিক্ৰী কৰিব নোৱাৰে, গাহৰি যাতায়াতৰ ক্ষেত্ৰতো তেওঁলোকে বাধা প্ৰদান কৰিছে। কিন্তু তেনেস্থলতো আপোনাৰ বহিৰাজ্যৰ পৰা যিসকল ব্যৱসায়ী গাহৰি ব্যৱসায় কৰে তেখেতসকলে অবৈধভাৱে আজি শিৱসাগৰত পুনৰ এনেকুৱা গাহৰি গাড়ী তেওঁলোকে প্ৰৱেশ কৰাইছে। অকল এইবাৰেই নহয়, বিগত সময়তো চৰকাৰৰ ফালৰ পৰা যেতিয়াই নিৰ্দেশনা থাকে যে গাহৰি যাতায়াতৰ ক্ষেত্ৰত বাধা আৰোপ কৰে, কিন্তু তেখেতসকলে সকলোকে বুঢ়া আঙুলি দেখাই নিজৰ মন মৰ্জি মতে এনেদৰে গাড়ীসমূহ প্ৰৱেশ কৰায়। গতিকে ইয়াত নিশ্চয় কিবা এটা থাকিব লাগিব, কাৰোবাৰ স্বাৰ্থ জড়িত থাকিব লাগিব, নহ'লেতো ইমান ডাঙৰ গাড়ী এখন বক্সিহাটৰ পৰা ইয়ালৈকে আহি পাব পাৰে নেকি? যিহেতু যিসমূহ নথি পত্ৰ তেখেতসকলৰ লগত থাকিব লাগে, SOPৰ যিসমূহ নীতি নিৰ্দেশনা আছে পূৰ্বৰ, গতিকে সেইসমূহ তেখেতসকলৰ ওচৰত নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে এইখিনি কথাৰ পৰা এটা কথা বুজিব পাৰি, এইখিনি ধনৰ লেনদেনৰ জৰিয়তে কোনো বিষয়াই হয়তো ইয়াত গাহৰিসমূহ আহিবলৈ সুবিধা কৰি দিছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ পুনৰবাৰ অসম চৰকাৰক জনাব বিচাৰোঁ যাতে এনেদৰে অবৈধভাৱে গাহৰিসমূহ যাতে অসমত প্ৰৱেশ কৰাব নোৱাৰে আৰু ইয়াৰ জৰিয়তে যাতে বেমাৰসমূহ বিয়পি যাব নোৱাৰে। যিহেতু বাৰে বাৰে শিৱসাগৰত আমি ASFত আক্ৰান্ত হৈ থাকিবলগীয়া হৈছে, আমাৰ পালকসকল যথেষ্ট দুৰ্ভিক্ষৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অসমৰ গাহৰি পালকসকলক সুৰক্ষিত কৰি ৰাখক আৰু এনেধৰণৰ অবৈধ গাহৰিসমূহ সৰবৰাহৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰক। তাকেতো বন্ধ হোৱা স্বত্বেও কেনেকৈ আনিব পাৰিছে, এই বিষয়ে আমি তেখেতসকলকো প্ৰশ্ন উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি পুলিচক জনাইছোঁ, পুলিচ প্ৰশাসনক আৰু আমি জিলা প্ৰশাসনকো জনাইছোঁ, ভেটেনেৰী ডিপাৰ্টমেণ্টকো জনাইছোঁ। তেখেতসকলে যিখিনি যাৱতীয় ব্যৱস্থা আছে সেইখিনি ল'বলৈ আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে কোনো কাৰণতে যাতে গাহৰিখিনি বজাৰলৈ যাতে ওলাই যাব নোৱাৰে। আৰু যিহেতু আমাৰ ইয়াত ASFও চলি আছে শিৱসাগৰত, আৰু এইখিনি নাগালেণ্ডলৈ বুলি আনিছে যদিও আমাৰ কি হয়, আমি পূৰ্বতে আপোনালোকেও বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিছে, তেওঁলোকে নাগালেণ্ডলৈ নিয়ে, কিন্তু পিনৰ ক্ষুদ্ৰ সৰু গাড়ীৰে শিৱসাগৰ তথা উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে গাহৰিসমূহ বিক্ৰী কৰি দিয়ে চোৰাংকৈ। গতিকে তাৰ ফলত ৰোগীয়া গাহৰিসমূহ যেতিয়া বজাৰলৈ গুচি আহে ৰোগটো বেছিকৈ বিয়পি পৰে। গতিকে আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ গাহৰিসমূহ কোনো কাৰণতে যাতে বজাৰলৈ ওলাই যাব নোৱাৰে। বিজ্ঞানসন্মত যিখিনি ব্যৱস্থা আছে কোৱাৰেণ্টাইন কৰা, অন্ততঃ যাতে 21 দিন অন্তত গাহৰিখিনি যাতে কোৱাৰেণ্টাইন কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ইয়াতে যিহেতু আমাৰ ইয়াৰে আমগুৰিৰ দুজনমান ব্যৱসায়ী জড়িত হৈ নাগালেণ্ডলৈকে গাহৰি ছাপ্লাই দিয়ে বুলি আমি অৱগত। গতিকে সেই তেখেতসকলে আনিছে বুলি ইতিমধ্যে আমাৰ গাড়ী ড্ৰাইভাৰে জনাইছে যে ইয়াৰ পৰা আমগুৰিলৈকে অনা হৈছিলে বা নাগালেণ্ডলৈ নিব বুলি। শিৱসাগৰৰ পৰা মুছাফিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।